ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ উপলক্ষে পৰিবহণ বিভাগৰ বিশেষ পদক্ষেপ। খানাপাৰা ISBTত পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিলে এখন সজাগতা সভা। মহানগৰীত চলাচল কৰা ইলেক্ট্ৰনিক আৰু ডিজেল চালিত বাছৰ চালক আৰু পৰিচালকৰ সৈতে এই সজাগতা সভা। মহানগৰীত কেনেকৈ নিয়াৰিকৈ চিটি বাছ তথা কেবসমূহ চলাব পাৰি, লগতে যাত্ৰীসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ ওপৰত এই সভাখনিত আলোচনা কৰা হয়। দ্বিতীয় হিমাংশু কুমাৰ দাসৰ নেতৃত্বত এই সজাগতা সভা। সমান্তৰালকৈ স্বাস্থ্যৰ লগতে চকু পৰীক্ষা কৰা হয় চালক আৰু পৰিচালকসকলক। পথ দুৰ্ঘটনাত পতিতসকলক প্ৰাথমিক অৱস্থাত কি কৰিব লাগিব তাৰ ওপৰতো প্ৰশিক্ষণ দিয়া হয় সজাগতা সভাখনত। সমগ্ৰ ভাৰতবৰ্ষতে ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ, পুনৰবাৰ কৈছোঁ, ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ চলি আছে। এই ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি আমি EV চিটি বাছৰ, তাৰপিছত ডিজেল চিটি বাছ আৰু শ্বেয়াৰ টেক্সি ড্ৰাইভাৰ কণ্ডাক্টৰক লৈ এখন এৱাৰনেছ সভা যে কামৰূপ মেট্ৰ' চিটিত কেনেধৰণে তেওঁলোকৰ ফাংচন হ'ব, তেওঁলোকৰ ফাংচনিং সম্পৰ্কে, যে তেওঁলোকে কি কৰিলে কামৰূপ মেট্ৰ' চিটিৰ সৰ্বাংগ সুন্দৰ হৈ ছাৰ্ভিচটো হ'ব। কাৰণ এটা কথা আপোনালোকেও জানে যে এই যিটো ট্ৰেন্সপৰ্ট ছাৰ্ভিচ, এই ট্ৰেন্সপৰ্ট ছাৰ্ভিচটো পেচেঞ্জাৰ ছাৰ্ভিচৰ মেক্সিমাম পেচেঞ্জাৰ বা মেক্সিমাম পাব্লিকে চিটি বাছ, শ্বেয়াৰ টেক্সি ইত্যাদি ছাৰ্ভিচটো যথেষ্টখিনি ডেইলি বেচিছত লয়, বহু লক্ষাধিক পাব্লিকে লয়। আৰু এইটো যদি অধিক ডিচিপ্লিন আৰু মনোগ্ৰাহী হৈ উঠে তেতিয়াহ'লে হয়তো মানুহে প্ৰাইভেট গাড়ী নুলিয়াকৈ এই চিটি বাছত এটেণ্ড কৰিব আৰু তেতিয়াই এই ট্ৰেফিক কনজেশ্যনটো কমি যাব। এই সকলো দিশ খামুচি মাৰি ধৰা হৈছে আৰু চেলেঞ্জ লোৱা হৈছে। আৰু এটা দিনত খুব ষ্টেজৰ পৰা আহি এতিয়া প্ৰডাক্টত গৈ আছে, ফাইন প্ৰডাক্ট এটাত গৈ আছে। আৰু যদি আমাৰ আশাসুধীয়া প্ৰচেষ্টা আমাৰ চালকসকলৰ, যিসকল এজেঞ্চিয়ে চিটি বাছসমূহ চলাই আছে, যিসকল সন্থাসমূহে চিটি বাছ, শ্বেয়াৰ টেক্সিসমূহ চলাই আছে, তেওঁলোকৰ আশাসুধীয়া প্ৰচেষ্টা আৰু দায়বদ্ধতা থাকিলে কামৰূপ মেট্ৰ' চিটিত আমি সুন্দৰ এটা চিটি বাছ ছাৰ্ভিচ বা এই যিটো পেচেঞ্জাৰ ছাৰ্ভিচ গঢ় দিবলৈ সক্ষম হ'ম। গতিকে আজি হেল্থৰ ফালৰ পৰা সকলোবোৰ চালকৰ আয় আৰু হেল্থ অপৰিহাৰ্য, মেণ্টেল ফিটনেছটো অপৰিহাৰ্য। গতিকে হেল্থ আৰু আই কেম্প আমাৰ ইয়াত আজি অনুষ্ঠিত কৰা হৈছে লগতে সংগতি ৰাখি। ইয়াৰ উপৰিও ফাৰ্ষ্ট এটেণ্ডাৰ, যিটো মানে প্ৰথম এক্সিডেণ্ট ভিক্টিমক যিসকল লোকে লগ পাব তাৰ ফালৰ পৰা কি কৰিবলগীয়াখিনি হেল্থৰ ফালৰ পৰা বিশেষজ্ঞ ডক্টৰ আমাৰ মাজত আছে, তেওঁলোকে সুন্দৰভাৱে ইয়াত ডেমো দিছে। আশা ৰাখিছোঁ এই সকলোবোৰ আমাৰ নেৰানেপেৰা প্ৰচেষ্টাই এটা সুন্দৰ পৰিৱেশ, দুৰ্ঘটনামুক্ত পৰিৱেশ, এটা সুন্দৰ ডিচিপ্লিন মেট্ৰ' চিটি ট্ৰেন্সপৰ্টেশ্যন প্ৰক্ৰিয়া আমি উপলব্ধ হ'ব। মহানগৰীত বাছ আৰু কেব চালকসকলে বহু ক্ষেত্ৰত যান জঁটৰ সৃষ্টি কৰা বুলি বহুলোকে অভিযোগ উত্থাপন কৰে, যাৰ বাবে যুঁজ অব্যাহত ৰাখিছে পৰিবহণ বিভাগে। চালকসকলৰ বাবে যেন কোনো অসুবিধা নহয় তাৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰি বিভাগীয় কৰ্তৃপক্ষই সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায়। MMD ফ'কাছ আপডেট, গুৱাহাটী। প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয়, সদায় অসমীয়াৰ স্বাৰ্থত। MMD ফ'কাছ। All